নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনালো চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব ৰেগুলাৰ জবৰ আপডেটসমূহ ইয়াৰ পৰা পাই থাকিব আৰু আজি নতুন ভেকেন্সিখিনি মই দেখুৱাই আছো আজিৰ প্ৰথম ভেকেন্সি আপোনালোকৰ জিঅ' কোম্পানীৰ পৰা আহিছে লোকেশন আসামৰ কাৰণে হয় পোষ্ট আহিছে সেলছ এছ'চিয়েট 30টা পোষ্ট আছে ইয়াত টেলিকম মোবাইল হেণ্ডছেট সেলছ এক্সপেৰিয়েন্স থাকিব লাগিব কোৱালিফিকেশন হায়াৰ সেকেন্ডাৰী পাছ কৰা হ'লে হ'ব বা গ্ৰেজুৱেচন থাকিলেও হ'ব এক্সপেৰিয়েন্স মিনিমাম 6 মান্থ টু 1 ইয়াৰ লাগিব আৰু আপোনালোকৰ এইটো সিটিসি কিমান হ'ব এইটো চাই ল'ব আৰু লোকেশন কিটা চাই লওক তিনচুকীয়া গুৱাহাটী তেজপুৰ মঙ্গলদৈ ধুবুৰী আগৰতলা ডিমাপুৰ কোহিমা এইকেইটা লোকেশন আছে পিছৰ পোষ্ট সিনিয়ৰ সেলছ এছ'চিয়েটৰ কাৰণে হয় এইটো লোকেশন আপোনালোকৰ তেজপুৰ বৰপেটা গুৱাহাটী শিলং আৰু ধুবুৰী হ'ব পাঁচটা পোষ্ট আছে এইটো পোষ্টৰ কাৰণে গ্ৰেজুৱেচন থকা মেন্ডেটৰি হয় আৰু এইটো পোষ্টৰ কাৰণে 3 to 4 ইয়াৰ্স এক্সপেৰিয়েন্স লাগিব আৰু এইটো আপোনালোকৰ গ্ৰছ স্যালাৰি দিয়া আছে আৰু এজ লিমিট 20 to 30 ইয়াৰ্সৰ ভিতৰত হ'ব লাগিব মেল আৰু ফিমেল দুইটাৰ কাৰণে So কোনোবা ইন্টারেস্টেড হলে এই মেইলটো বায়োডাটা পঠিয়াব আৰু লাষ্ট ডেট হ'ব আপোনালোকৰ 20 জুন পিছৰ পোষ্টটো সিসি নয়নপুৰৰ পৰা আহিছে পোষ্ট আহিছে সফটওয়্যাৰ ফেকাল্টি কোৱালিফিকেশন পিজিডিসিএ বা এডিসিএ কৰা হলে হ'ব 1 ইয়াৰৰ কোৰ্স হয় এইটো মোবাইল নাম্বাৰ দিয়া আছে আৰু মেইল দিয়া আছে এপ্লাই কৰি ল'ব পিছৰ পোষ্টটো আপোনালোকৰ শেমৰক লিটল কিডছ প্ৰি স্কুলৰ পৰা আহিছে ঘোৰামাৰা গুৱাহাটী ইয়াতে ফিমেল ক্যান্ডিডেটৰ কাৰণে পোষ্ট আহিছে টিচাৰৰ পোষ্ট হয় গ্ৰেজুৱেচনৰ লগতে ফ্লুয়েন্ট হ'ব লাগিব ইংলিশ আৰু মিনিমাম 2 ইয়াৰ্স এক্সপেৰিয়েন্স থাকিব লাগিব মন্টেছৰি ট্ৰেইন কৰা হলে প্ৰিফাৰেন্স দিব এইটো মেইলত বায়োডাটা পঠিয়াই দিব এপ্লাই কৰিলে আৰু লাষ্ট ডেট আপোনালোকৰ 20 জুন হ'ব পিছৰ পোষ্টটো মাৰুতি সুজুকি এৰিনাৰ পৰা আহিছে লোকেশন হ'ব গড়চুক গুৱাহাটী পোষ্ট আহিছে ৰিলেশনশ্বিপ মেনেজাৰ 2 নম্বৰ পোষ্টটো ডিলাৰ সেলছ এক্সিকিউটিভ কোৱালিফিকেশন গ্ৰেজুৱেচন থাকিব লাগিব লগতে ড্ৰাইভিং লাইসেন্স থাকিব লাগিব আৰু এক্সপেৰিয়েন্স আৰু ফ্ৰেছাৰ বোথ ক্যান এপ্লাই বুলি দিয়া আছে ইন্টাৰভিউ হ'ব আপোনালোকৰ 18 19 আৰু 20 জুন এই তিনি দিন ইন্টাৰভিউ হ'ব তো ইন্টাৰভিউ যোৱাৰ আগতে আপোনালোকে এই মেইলটোত বায়োডাটা খন দি থব কিবা যদি জানিব লগা হয় মোবাইল নাম্বাৰ দিয়া আছে কল কৰি ল'ব পিছৰ পোষ্টটো ৰিয়েল এষ্টেট কোম্পানীৰ পৰা আহিছে মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেন্সি হয় মেল আৰু ফিমেল দুইটা এপ্লাই কৰিব পাৰে লোকেশন গুৱাহাটী হ'ব স্যালাৰি নেগোশিয়েবল হ'ব আৰু মিনিমাম এক্সপেৰিয়েন্স 1 ৰ পৰা 5 ইয়াৰ্সৰ ভিতৰত হলে এপ্লাই কৰিব পাৰে মেল দিয়া আছে মেইলত বায়োডাটা পঠিয়াব লাষ্ট ডেট হ'ব 19 জুন পিছৰ পোষ্টটো হাউসকিপাৰৰ কাৰণে হয় এইটো ফিমেলৰ কাৰণে হয় বিজি ওমেন 6A মেচিউৰ আৰু এডুকেটেড হ'ব লাগিব এডুকেটেড মানে ইমানো এডুকেটেড হ'ব নালাগে ইয়াতে দিয়া আছে হাউসকিপাৰ ফৰ হার প্ৰপাৰ্টিৰ কাৰণে লাগে শিলপুখুৰী হ'ব লোকেশন ইয়াতে উইডোজ আৰু সিঙ্গেল ওমেন প্ৰিফাৰ্ড কোনোবা যদি বিধৱা আছে বা যদি সিঙ্গেল ওমেন আছে তেওঁলোকে প্ৰিফাৰেন্স পাব আগতে কন্টাক্ট নম্বৰ দিয়া আছে এই নম্বৰটো কন্টাক্ট কৰি ল'ব লাষ্ট ডেট আপোনাৰ 18 জুন হ'ব এইটো পোষ্টৰ কাৰণে স্যালাৰি পাতি কথা তেওঁলোকৰ লগত কথা পাতি ল'ব যেতিয়া ইন্টাৰভিউ কাৰণে মাতিব পিছৰ পোষ্ট আপোনালোকৰ ধুবুৰীৰ পৰা আহিছে 1 নম্বৰ পোষ্ট আহিছে জুনিয়ৰ ইঞ্জিনিয়াৰ দুটা পোষ্ট আছে আৰু 3 বছৰ এক্সপেৰিয়েন্স লাগিব 2 নম্বৰটো সুপাৰভাইজাৰ এটা পোষ্ট আছে 3 নম্বৰটো ষ্ট'ৰ কিপাৰ এটা পোষ্ট আছে এইটো মেইলত বায়োডাটা পঠিয়াব আৰু কিবা কোৱালিফিকেশন ৰিলেটেড কোৱেশ্চন থাকিলে আপোনালোকে এই মোবাইল নম্বৰটোত কন্টাক্ট কৰি ল'ব লাষ্ট ডেট 19 জুন হ'ব পিছৰ পোষ্ট আপোনালোকৰ ইন্টেৰিয়ৰ ডিজাইনাৰৰ কাৰণে ভেকেন্সি হয় ফ্ৰেছাৰ ক্যান অলসো এপ্লাই বুলি দিয়া আছে ফ্ৰেছাৰ এপ্লাই কৰিব পাৰে আৰু স্যালাৰি ৰেঞ্জ হ'ব আপোনালোকৰ 16000 to 21000 বা নেগোশিয়েবল হ'ব এই মোবাইল নম্বৰটোত কন্টাক্ট কৰি ল'ব কোনোবা যদি ইন্টাৰেষ্টেড হয় আৰু এইটো পোষ্টৰ কাৰণে ইন্টেৰিয়ৰ ডিজাইনাৰ কোৰ্স কৰা হ'ব লাগিব পিছৰ পোষ্ট আপোনালোকৰ প্ৰডাকশন হাউসৰ পৰা আহিছে নৰ্থ ইষ্ট পোষ্ট আহিছে অফিস এক্সিকিউটিভ দুটা পোষ্ট আছে এটা পোষ্ট হ'ব সিটিং জব আৰু আনটো পোষ্ট আপোনালোকৰ নিড টু ভিজিট অল ওভাৰ ইন্ডিয়া আপোনালোকে ফিল্ড ওয়াৰ্ক কৰিব লাগিব গুড লুকিং স্মাৰ্ট ফ্লুয়েন্ট ইন এইটো ফ্লুয়েন্ট হ'ব ফ্ৰিকুৱেন্ট নহয় ফ্লুয়েন্ট ইন ইংলিশ হ'ব লাগিব আৰু এনি গাৰ্ল অৰ লেডি ক্যান সেন্ড देयर বায়োডাটা এইটো মোবাইল নম্বৰত বায়োডাটা পঠিয়াব WhatsApp আছে এইটো নম্বৰতে পঠিয়াব সো এইখিনি ভেকেন্সি আছিল আজিৰ দিনটোৰ নতুন ভেকেন্সিখিনি সো ভিডিওটো ভাল পালে লাইক এটা কৰি দিব আৰু শেয়াৰ কৰি দিব সো আজিলৈ আহো ধন্যবাদ